যিসকলে ভোট দিছে মানে ৰাইজৰকে কাম কাজ কৰি যাব লাগিব, লগ হৈ ভাগিল লগ লাগি কাম কৰিব লাগিব। পঞ্চায়তত যি কাম আহে, যি আঁচনি আহে, এইবিলাক লগে ভাগে কাম কৰি যাব লাগিব। গলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হ'ল পবিনী বড়ো। 16 নং গলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ মণ্ডল সভাপতি বিষ্ণুৰাম বড়োৰ পত্নী পবিনী বড়ো। টছত জয়ী হৈ গলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ আসন অলংকৃত কৰে পবিনী বড়োই। উপসভানেত্ৰী হিচাপে নিৰ্বাচিত ৰাছিদা বেগম। জল্পনা কল্পনাৰ অন্তত অৱশেষত গঠন হ'ল পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত 16 নং গলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ নতুন পঞ্চায়ত সমিতি। কংগ্ৰেছ দলৰ সমৰ্থনত গঠন হ'ল গলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়ত। 16 নং গলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ নতুন সভানেত্ৰী হিচাপে পবিনী বড়ো আৰু উপসভানেত্ৰী হিচাপে ৰাছিদা বেগম নিৰ্বাচিত কৰা হয়। মঙলবাৰে পাকা বেতবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা গাঁও পঞ্চায়তৰ সমিতি গঠনৰ বৈঠকত গলিবান্ধা কৰাগাৰী গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হোৱা সদস্য আৰু সদস্যাৰ মাজত অনুষ্ঠিত হয় ভোটদান। ভোটদান প্ৰক্ৰিয়াত দুয়ো পক্ষই সমান সমান ভোট লাভ কৰাত টছ কৰা হয় আৰু টছত সভানেত্ৰী হিচাপে পবিনী বড়ো আৰু উপসভানেত্ৰী হিচাপে ৰাছিদা বেগম নিৰ্বাচিত হয়। আল্লাহ ভগৱানক শুক্ৰিয়া আদায় দিছোঁ। বহুদিন আচলতে এইটো জল্পনা কল্পনা চলি আছিল আৰু উভয় পক্ষই আমি আচলতে লাগি আছিলোঁ। গতিকে ইয়াত আমি আটাইয়ে খুব কষ্টত আছিলোঁ যদিও আজি যিখিনি আমাৰ এইটো ছাকচেছ হ'ল সেইকাৰণে আমি সুখী আৰু আশা কৰোঁ আমি কোনো বিৰোধী বুলি ইয়াত নাই। আমি 10টা যিটো আমাৰ ৱাৰ্ড সদস্য আটাই মিলিজুলি আমি কাম কৰিম, পঞ্চায়তৰ যিখিনি কাম কাজ আহে আৰু ৰাইজৰ আশা পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিম। কিন্তু দুখ লাগিব ৰাইজে যিমানখিনি আশা কৰি আমাক ৱাৰ্ড মেম্বাৰ জিতাইছে আৰু লগতে আজি পঞ্চায়তত আল্লাহ ভগৱানে জিতাই আনিছে, ৰাইজৰ আশীৰ্বাদত জিতি আহিলোঁ। গতিকে এওঁলোকৰ কামনা যেন পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে তেওঁৰ ওচৰত আৰু মই আশীৰ্বাদ বিচাৰিছোঁ আৰু ভৱিষ্যতে যেন আমি কোনো দল বিদল নকৰি আমি একলগে কাম কৰি আমি জিপিৰ উন্নতি কৰি যাব পাৰোঁ তাৰ কাৰণে মই কামনা কৰিছোঁ। যিসকলে ভোট দিছে মানে ৰাইজৰকে কাম কাজ কৰি যাব লাগিব, লগ হৈ ভাগিল লগ লাগি কাম কৰিব লাগিব। পঞ্চায়তত যি কাম আহে, যি আঁচনি আহে, এইবিলাক লগে ভাগে কাম কৰি যাব লাগিব। আজি আপোনাক ভোট দিছিল কেইজনে? 5 জনে। তাৰপিছত কেনেকৈ জয়ী হ'ল? টছত আপুনি জয়ী হ'ল।